নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আমি ত্ৰিকোণমিতিৰ পৰিচয় নামৰ যিটো অষ্টম অধ্যায় আছে দশম শ্ৰেণীৰ সেই অধ্যায়টো আমি পঢ়ি আছিলোঁ আৰু ইয়াৰ আগৰ যিটো আগৰ দুটা ভিডিঅ'ত আমি 8.1 যিটো অনুশীলনী আছে সেইটো আমি চাইছিলোঁ। আজি আমি আলোচনা কৰিম অনুশীলনী 8.2 অৰ্থাৎ 8.2 অনুশীলনী যিটো আছে এইটো আমি চোৱাৰ আগত কিন্তু আমাক এখন তালিকা আমাক লাগিব আৰু সেই তালিকাখন এখন তোমালোকে দেখিবলৈ পাইছা যে কিতাপতে আছে ধুনীয়াকৈ মানে যিটো আমাৰ ইয়াত দিয়া আছে কোণ এৰ মান 0 ডিগ্ৰী 30 ডিগ্ৰী 45 ডিগ্ৰী 60 ডিগ্ৰী আৰু 90 ডিগ্ৰী অৰ্থাৎ এই যিকেইটা 0 30 45 60 90 এইকেইটা এংগল ডিগ্ৰী এংগল হিচাপত দিয়া আছে আৰু সেইকেইটা হিচাপত আমাৰ সাইনের মানবিলাক দি থৈ দিয়া আছে কসের মানবিলাক দি থৈ দিয়া আছে টেনে একেদৰে কসেকে সেকে আৰু কটেৰো মানসমূহ দি থৈ দিয়া আছে। এই তালিকাখন তোমালোকে ভালদৰে চাই ল'বা আৰু এটা কথা এই তালিকাখন পাৰিলে মনত ৰখাৰ কাৰণে চেষ্টা কৰিবা আৰু মনত ৰখাটো অতিকে জৰুৰী কিয়নো এই তালিকাখন ব্যৱহাৰ কৰিয়ে আমি বহুতো অংক আমি সমাধান কৰিব লাগিব য'ত আমাক এইবিলাকৰ ভ্যালুবিলাক প্ৰয়োজন হ'ব। তো আমি এতিয়া পলম নকৰি যিটো অনুশীলনী নম্বৰ আমাৰ 8.2 আছে তাৰ প্ৰথম প্ৰশ্নটিলৈ আহিছোঁ। ইয়াৰ 1 নম্বৰ প্ৰশ্নত কি দিয়া আছে তলত দিয়াবিলাকৰ মান উলিওৱা এনেকুৱাকৈ আমাক 1 2 3 হিচাপত ইয়াত 6টা অংক আছে আৰু এতিয়া আমি প্ৰথমটো সমাধান কৰিবলৈ ওলাইছোঁ। ইয়াত মই বহিত লিখিয়ে লৈছোঁ অনুশীলনী 8.2 আৰু ইয়াত 1 নম্বৰৰ যিটো নাম্বাৰ 1 নম্বৰৰ যিটো 1 দিয়া আছে ৰোমান নম্বৰ 1 সেইটো কিমান দিয়ে কি দিছে আমাক sin 60 into cos 30 plus sin 30 into cos 60 এইটোৰ মান আমাক উলিয়াব দিছে। এতিয়া আমি সেই অংকটো আমি পাতি লৈছোঁ পাতি লৈ কিনে চোৱা এতিয়া আমি দিছোঁ যে sin 60 ৰ মানটো কিমান হয় √3/2 cos 30 ৰ মানটো হয় √3/2 আকৌ sin 30 ৰ মানটো হয় 1/2 আৰু cos 60 ৰ মানটো হয় 1/2 আৰু মাজত কি আছে চোৱা এই দুটাৰ মাজত পূৰণ আছে প্লাছ আছে এনেকুৱাকৈ আমি মানখিনি বহাই দিছোঁ আৰু মানখিনি বহাই দি আমি সমাধান কৰিছোঁ √3/2 into √3/2 কিমান হৈ গ'ল 3/4 আৰু প্লাছ হাফ ইনটু হাফ কিমান হ'ল 1/4 আৰু যেতিয়া আমি এইটো লসাগু লৈ কিনে যোগ কৰি দিম 3 + 1 / 4 হৈ যাব অৰ্থাৎ 4/4 আৰু এনসাৰটো কিমান পাই যাম 1। সো নাম্বাৰ কোৱেশ্চন নাম্বাৰ যেটো 1 আছিলে 1ৰ যেটো 1 আছিলে 1ৰ 1টো কিমান আনসাৰ পালো 1 এ পালো। এতিয়া আমি আগবাঢ়িছোঁ নেক্সট 2 নম্বৰ কোৱেশ্চন দিলে 2 নম্বৰ কোৱেশ্চনটো দিছে 2 tan square 45 ডিগ্ৰী প্লাস cos square 30 ডিগ্ৰী মাইনাস sin square 60 ডিগ্ৰী। এতিয়া চোৱা ইয়াত আমি এইটো পাতি লৈ লৈছোঁ প্ৰথমতে আৰু ইয়াত চোৱা 2 টো আমি 2 ৰাখিছোঁ ইনটু tan square 45 tan 45ৰ ভ্যালুটো কিমান আছিল 1 আছিল সো আমি 1 হোল স্কয়ার দি দিছোঁ প্লাস cos square 30 cos 30 ভ্যালুটো কিমান আছিল √3/2 যেটোতে স্কয়ার এটা আছে সেইকাৰণে √3/2 হোল স্কয়ার দিছোঁ মাইনাস ডাল দি লৈছোঁ sin square 60 আছে আৰু sin 60 ৰ ভ্যালুটো কিমান √3/2 আৰু √3/2 হোল স্কয়ার দিছোঁ। এটা তোমালোকে দেখিবলৈ পাবা যে 2 টো থাকিল 1 স্কয়ার মানে 1 এ হয় 2 * 1 প্লাস এটোৰ পৰা যদি আমি স্কয়ার কৰি লওঁ তেতিয়া কি পাম 3/4 পাম আৰু ইয়াতে -3/4 এতিয়া চোৱা +3/4 আৰু -3/4 এই যেটা আছে এটো আৰু এইটো ক্যান্সেল গুচি গ'ল এটা থাকি যাব কি 2 * 1 মানে হ'ব 2 সো কোৱেশ্চন নাম্বাৰ 2 ৰ আনসাৰটো পালো আমি 2। এতিয়া আমি আহিছো কোৱেশ্চন নাম্বাৰ 3 লৈ 3 নম্বৰটো দিছে আমাক cos 45 ডিগ্ৰী / sec 30 ডিগ্ৰী প্লাস cosec 30 ডিগ্ৰী। এতিয়া সৈটো পাতি লৈছো আৰু ইয়াত আমি cos 45 ৰ ভ্যালুটো কিমান হ'ব 1/√2 এটো পাতি দিছো আৰু sec 30 মানে কিমান √3/2 2/√3 প্লাস 2 এটো আমি দিছো আৰু ইয়াত চোৱা 1/√2 টো এনেকুৱাকৈ আছে আৰু ইয়াত এডাল হৰণৰ চিনডাল আছে আৰু ইয়াত তলত আমি কি কৰিছো এই যে দুটা আছিল তাৰ লসাগু লৈছো ইয়াত 3√3 আছিল আৰু ইয়াত তলত একো নাই মানে 1 আছিল সো 1 আৰু √3 যে লসাগু হ'ব √3 হ'ব √3 যেতিয়া লৈছো তেতিয়া ওপৰত 2 + 2 into √3 পাই গৈছো আৰু এতিয়া যদি আমি এটা বস্তু কৰো এটো চোৱা এই ওপৰত এটা ভগ্নাংশ তলৰ এটা ভগ্নাংশ যেতিয়া আমি এটা ভগ্নাংশ হৰণ হৈছে যদি তলৰ ভগ্নাংশটো আমি পূৰণ কৰি দিম তেতিয়া কি হৈ যাব উল্টা হৈ যাব সো ওপৰটো তেনেকৈ থাকিল 1/√2 ইনটু কি হৈ যাব এই √3 টো ইয়াত তলত আছিল হৰ হিচাপত আছিল এটো লব হৈ যাব √3 আৰু যেটো আমাৰ ওপৰৰ ফালে আছিল লব হৈ আছিল 2 + 2√3 টো আছিল হেতু তলত আহি যাব। এতিয়া চোৱা এই দুটা যেতিয়া মাল্টিপ্লাই কৰিম তেতিয়া আমি কি পাম এই দুটা যেটো বেলেগ আছে সো কাটি না যায় মাল্টিপ্লাই কৰিম 1 * √3 √2 into 2 + √3 এটো আমি এনেকুৱাকৈ লিখি দিছো √2 into 2 + 2√3 আৰু যেতিয়া আমি ভালকে পূৰণ কৰি লম তেতিয়া কি পাম ওপৰত পাম √3 আৰু তলত √2 into 2 √2 plus √2 into 2√3 তেতিয়া কি পাম
2√6 পাম কাৰণ √2 আছে ইয়াত √3 আছে যেতিয়া পূৰণ কৰিম তেতিয়া আমি পাম √6 আকৌ এতিয়া সো আমি এটা পাইছো যে হৰ পৰিমেয় কৰা এটো এতিয়া যেটো তলত দুটা মানে পৰিমেয় সংখ্যা এটা আছে গতিকে এটো আমি হৰ পৰিমেয় কৰিব লাগিব তেতিয়া আমি কি কৰিম √3 তো থাকিলে তলত কি আছিল সো 2√2 প্লাস 2√6 আছিল সো আমি 2√2 প্লাস 2√6 ৰ লগত আমি কি কৰিম 2√2 মাইনাস 2√6 পূৰণ কৰিম যেতিয়া তলত পূৰণ কৰিম তেতিয়া ওপৰটো পূৰণ কৰি লব কাৰণ তেতিয়া আমাৰ বস্তুটো মানে ৰাখিটো মানটো একে থাকিব আৰু সেই কাৰণে আমি এনেকৈ কৰিলো আৰু তাৰ পিছত এখিনি যেতিয়া আমি ইটুলে এই দুটাক মাল্টিপ্লাই কৰিছো এখিনি পাইছো আৰু ইটু সূত্ৰটো হৈ গল a + b আৰু a - b অৰ্থাৎ a² - b² সূত্ৰ পাম তাৰ পিছত আমি এখিনি সমাধান কৰি দিছো চাই লও ভালকে এইখিনি সমাধান কৰাৰ পিছত আমি কি পালো 2√6 - 6√2 মাইনাস তলত পালো কি ডিভাইডেড বাই -16 আৰু যেতিয়া আমি দুইটো কমন লম তেতিয়া ওপৰত থাকিব কি 2 হোল √6 - 3√2 আৰু তলত কি পাম 2 * -8 এটা সো 2 ইয়াত যেটো আমাৰ 2 আছে এই 2 আৰু এই 2 কেনসেল গুছি গৈ কিনে থাকি যাব এইটো আৰু এইটো যেতিয়া আমি ওপৰৰ তলে যেতিয়া -1 তলে মাল্টিপ্লাই কৰি দিম কাৰণ আমি সাধাৰণতে হৰটো নেগেটিভত নাৰাখো গতিকে -1 যেটো পূৰণ কৰি দিম তেতিয়া আমি কি পাই যাম এইটো পাই যাম -√6 + 3√2 ডিভাইডেড বাই 8 আৰু এটো আমি সজাই লিখিলে কি কৰিম যোগটো আগত দিম প্লাস টকাটো 3√2 -√6 ডিভাইডেড বাই 8 অৰ্থাৎ এই 3 নম্বৰ কোৱেশ্চনটিৰ এনসাৰটো হৈ যাব এইটো এতিয়া আমি আহিছো 4 নম্বৰ কোৱেশ্চন দিলো 4 নম্বৰ কোৱেশ্চনটো আমাক কি দিয়া আছে সোৱা লিখি লৈছো sin 30 ডিগ্ৰী প্লাস tan 45 ডিগ্ৰী মাইনাস cos 60 ডিভাইডেড বাই sec 30 ডিগ্ৰী প্লাস cos 60 ডিগ্ৰী প্লাস cot 45 ডিগ্ৰী এতিয়া আমি আটাইখিনিৰ মানটো বহাই লৈছো sin 30 ৰ মানটো কিমান হয় হাফ হয় tan 30 ৰ মানটো কিমান হয় 1 হয় +1 লিখিছো আৰু ইয়াত কিমান আছে -cos 60 আছে সো এটো কি হয় 2/√3 ঠিক তেনেকৈ তলৰ মানখিনিও বহাই লৈছো এতিয়া সো ওপৰত আমি এটা ভগ্নাংশ পাইছো 1/√2 1/2 আৰু ইয়াত আছে কি 2/√3 গতিকে ইয়াত থাকিল 2 ইয়াত তলে একো নাই মানে 1 আৰু ইয়াত আছে √3 এটো আমি ভগ্নাংশ কি বুলি কয় এটো লসাগু লৈ লৈছো 2√3 আৰু 2√3 লৈ লসাগু লৈ লোৱাৰ লগে লগে এটো কি আহিছে 1 ৰ পৰা আহিছে এটো √3 আহিছে পূৰণ হৈছে আৰু ইয়াত 1 আছিল সো 2√3 টো গোটেইখিনি আহিছে আৰু ইয়াত -2 * 2 4 আহি গৈছে ঠিক তেনেকৈ তলৰ ফালেও আমি এইগিটাৰ লসাগু লৈ কিনে এনেকুৱা কৰি ললো এতিয়া সোৱা তোমালোকে যে ওপৰত এটা ভগ্নাংশ আছে অৰ্থাৎ আমি এই যেটো ভগ্নাংশ এই ভগ্নাংশটোৰ কথা কৈছো আৰু তলতো এটা ভগ্নাংশ আছে এতিয়া ওপৰৰ ভগ্নাংশ আৰু তলৰ ভগ্নাংশটো যেতিয়া আমি পূৰণটো হৰণ কৰি দিম তেতিয়া আমি কি পাই যাম এইটো পাই যাম আৰু এইটো পাই গলে এইটো পাই যাম আমি ভালকে চাই লবা আৰু এইটো যেতিয়া পাই যাম আমি এইটো আৰু এইটো কেনসেল আউট হৈ যাব যেটো দুটা একেই বস্তু আছে সো তাৰ পিছত থাকি যাব কি 3√3 - 4 এইটো আৰু ডিভাইডেড বাই 4 + 3√3 এটো থাকিল আৰু এটো হে আগৰ যেটো আমি হৰ পৰিমেয়কৰণ কৰিছিলো হেতু কাৰণে আমি কি কৰিলো ইয়াত চ 3√3 + 4 আছে তলত গতিকে আমি কি কৰিম 3√3 - 4 ৰে ওপৰে তলে মাল্টিপ্লাই কৰি দিম লব আৰু হৰক তেতিয়া আমাৰ হৰ পৰিমেয়কৰণটো হৈ যাব তাৰ পিছত এইখিনি প্ৰসেস তোমালোকে চাই লবা ভালকে বুজি পাবা এই দুটা ৰাখি আছে ইয়াত দুটা মানে হেৰি আছে কি বুলি কয় দুটা ইয়াত ৰাখি আছে আৰু এই ৰাখিটো মানে কি বহুপদটো দুটা ৰাখি আছে ইয়াত দুটা ৰাখি আছে সৰি বহুপদ নহয় এটো ইয়াত দুটা ৰাখি আছে আৰু এই দুটা ৰাখি যদি আমি পূৰণ কৰিম তেতিয়া আমি ইয়াত 4টা পাই যাম আৰু তলৰ ফালে কি পাই যাম ইয়াত a + b আৰু a - b সূত্ৰ প্ৰয়োগ কৰি a² - b² পাই যাম আৰু এটো যদি আমি সমাধান কৰিম তেতিয়া পাই যাম 43 - 24√3 ডিভাইডেড বাই 11 সো এটো হৈ যাব 4 নম্বৰ কোৱেশ্চনটিৰ এনসাৰ অৰ্থাৎ 4 নম্বৰ মানে 1 নম্বৰৰ যেটো ৰোমান 4 নম্বৰ আছে হেতুৰ এনসাৰ নেক্সট এতিয়া আমি আগবাঢ়িছো কোৱেশ্চন নম্বৰ 5 হলৈ কোৱেশ্চন নম্বৰ 5 টো কি দিছে সোৱা আমাক লিখি লৈছো ইয়াতে 5 cos square 60 ডিগ্ৰী প্লাস 4 sec square 30 ডিগ্ৰী মাইনাস tan square 45 ডিগ্ৰী ডিভাইডেড বাই sin square 30 ডিগ্ৰী প্লাস cos square 30 ডিগ্ৰী এৰিয়া সোৱা আমি ইয়াত মান বিলাক বহাই দিছো 5 to 5 এ ৰাখিছো cos square 60 ডিগ্ৰী মানে cos 60 মানে ভ্যালুটো হৈছে 1/2 অৰ্থাৎ হাফ স্কয়াৰ লিখি দিছো কাৰণ cos square 60 ডিগ্ৰী আছিল আৰু ইয়াত কি লিখিছো 4 to 4 এ ৰাখিছো প্লাস একডাল আছে দিছো আৰু sec square 30 ডিগ্ৰী sec 30 ৰ ভ্যালুটো কি হয় 2/√3 হয় 2/√3 হোল স্কয়ার লিখিছো মাইনাস tan square 45 অৰ্থাৎ tan 45 ৰ ভ্যালুটো 1 স্কয়ার আছে স্কয়ার দিছো আৰু এটা তোমালোকে জানা যে sin square 30 ডিগ্ৰী প্লাস cos square 30 ডিগ্ৰী অৰ্থাৎ sin square থিটা প্লাস cos square থিটা সদায় কি হয় 1 হয় যদি এই থিটাৰ ভ্যালু মানে কি থিটাৰ ভ্যালুটো যদি একে থাকিব তেতিয়া sin square থিটা আৰু cos square থিটা যেতিয়া প্লাস কৰিম তেতিয়া আমি সদায় 1 পাম সো এই কাৰণে আমি ইয়াত কি লিখি দিছো 1 ডাইৰেক্ট লিখি দিছো আৰু এতিয়া সোৱা এখিনি যেতিয়া সমাধান কৰিম 5 into half square to কি হৈ যাব 5 into 1/4 plus 4 into 2/√3 to কি হৈ যাব যেতিয়া আমি হোল স্কয়ার কৰি দিম 2/√3 তেতিয়া পাম আমি 4/3
আৰু -1 হৈ যাব আৰু এটা যেতিয়া এটা সমাধান কৰিম তেতিয়া আমি এনেকুৱাকে গৈ কিনে পাই যাম কিমান 67/12 সো তোমালোকৰ যেটো কোৱেশ্চন নম্বৰ 1 অৰ যেটো 5 নম্বৰ ৰোমান নম্বৰ কোৱেশ্চন আছে হেতু কিমান আনসাৰ হৈ যাব 67/12 হৈ যাব আনসাৰ এতিয়া আমি আহিছো একদম শেষৰ কোৱেশ্চন দিলে ইয়াৰ অৰ্থাৎ 1 নম্বৰৰ শেষৰ যেটো কোৱেশ্চন আছে 6 নম্বৰ কোৱেশ্চন ৰোমান যেটো আমি এছে চোৱা cosec 30 ডিগ্ৰী প্লাস cosec 60 ডিগ্ৰী প্লাস cosec 90 ডিগ্ৰী ডিভাইডেড বাই sec 0 ডিগ্ৰী প্লাস sec 30 ডিগ্ৰী প্লাস sec 60 ডিগ্ৰী সো আমি ইয়াত একেদৰে ভ্যালু বিলাক বহাই লৈছো এই টেবুলখন মনত ৰাখিবা তোমালোকক প্ৰথমতে যে দেখাইছিল টেবুলখন কিতাপতে আৰু এই মান বিলাক বহাই দিছো আৰু মান বিলাক লৈ কিনে কৰিছো কি ইয়াত চোৱা ইয়াত √3 টো তলত আছিল সো ইয়াৰ তলত একো নাই ইয়াৰ তলত একো নাই মানে কি 1 আছে সো এটো লসাগু লৈ গিলে আমি কি কৰি দিলো এনেকুৱাকে লসা ওপৰত লসাগু লৈ দিলো তলৰ ফালে লসাগু লৈ দিলো তাৰ পিছত আমি এনেকুৱাকে এটা 2 plus 3 divided by √3 divided by 2 plus 3 divided by √3 পালো আৰু এটো যেতিয়া আমি এই দুটা ভগ্নাংশ আছে ন ইয়াতে এটো এটা ভগ্নাংশ হৈ আছে আৰু এটো এটা ভগ্নাংশ হৈ আছে যেতিয়া দুটা ভগ্নাংশ এনেকুৱাকে ডিভাইড হৈ থাকে তেতিয়া আমি তলৰটোৰে যেতিয়া ওপৰটোক তলৰটোৰে হৰণ হৈ আছে এটো আমি মাল্টিপ্লাই কৰি দিও আৰু মাল্টিপ্লাই কৰি দিলে কি হৈ যায় তলৰ যেটো হৰ থাকে তলৰ ভগ্নাংশটো হেতু লবত হৰ থাকে এটো লবত আহি যায় আৰু তলৰ যেটো মানে লব থাকে হেতু হৰৰ জায়গাত আহি যায় গতিকে আমি এটোটো এনেকুৱা কৰি দিলো এত চোৱা এ দেখা পালো যে আমি এই যেটো ৰাখি আছে আৰু এই যেটো ৰাখি আছে সেম হয় সো এটো ওপৰত আছে সো আৰু এটো তলত আছে কাটা কাটি গল ঠিক ইফালে √3 কাটা কাটি গল আৰু তেতিয়া কিমান থাকি গল 1 থাকি গল সো কোৱেশ্চন নম্বৰ যেটো 6 আছিল কোৱেশ্চন নম্বৰ 6 ৰ আনসাৰটো কিমান হৈ যাব আৰু 1 হৈ যাব এতিয়া আমাক কোৱেশ্চন নম্বৰ 2 দিছে শুদ্ধ উত্তৰটো বাছি উলিওৱা আৰু তোমাৰ বাছনি যথাৰ্থতা উল্লেখ কৰা আমাক মানে শুদ্ধ উত্তৰটো বাছি উলিয়াব দিছে ইয়াত অপচন এ বি সি ডি হিচাপত চাৰিটা অপচন দিয়া আছে কোনবা এটা শুদ্ধ হ'ব এটো উলিয়াব দিছে সো প্ৰথমটো কি দিছে চোৱা 2 tan 30 ডিগ্ৰী ডিভাইডেড বাই 1 plus tan square 30 ডিগ্ৰী এটা চোৱা 2 into tan 30 ভ্যালুটো কিমান হয় 1/√3 1 plus tan square 30 ডিগ্ৰী ভ্যালুটো কি 30 ডিগ্ৰী tan 30 ভ্যালুটো কি হয় 1/√3 এটা স্কয়াৰ কৰি দিছো আৰু ওপৰটো যেতিয়া মাল্টিপ্লাই কৰি দিও তেতিয়া আমি কি পাম 2/√3 পাই যাম আৰু 1 plus এটো 1/√3 টো স্কয়াৰ কৰিলে কি পাম 1/3 পাই যাম আৰু যেতিয়া এটো তলৰ ওপৰটো এনেকুৱাকে থাকিব 2/√3 তলটো লসাগু লম তেতিয়া আমি কিমান পাম 4/3 পাই যাম আৰু যেতিয়া এটো হৰণটো পূৰণ কৰি দিম তেতিয়া আমি কি পাম 2/√3 into 3/4 আৰু যেতিয়া আমি এখিনি সমাধান কৰিম তেতিয়া পাম √3/2 টো পালো কিন্তু চোৱা ইয়াত কোনটা অপচনতে √3/2 নাই কিন্তু আমি জানো যে যেটো sin 60 ডিগ্ৰী আছে sin 60 ডিগ্ৰীৰ ভ্যালুটো সদায় কি হয় ফলা সদায় কি হয় √3/2 সো এইকাৰণে আমি ইয়াত কি লিখিব পাৰো sin 60 ডিগ্ৰী আৰু এতিয়া চোৱা অপচন এ যেটো আছে এইটোত আছে আমাৰ sin 60 ডিগ্ৰী সো অপচন এ ইজ দা কারেক্ট আনসার এতিয়া আমি কোৱেশ্চন নম্বৰ 2 লৈ আহিছো মানে যেটো 2 অৰ্থাৎ আমি এটো 2 নম্বৰ কোৱেশ্চনৰ 1 নম্বৰতে কৰিলো আৰু এতিয়া 2 নম্বৰৰ যেটো 2 এটো লৈ আহিছো ইয়াত চক এৰিয়া আছে 1 plus tan square 1 minus tan square 45 degree divided by 1 plus tan square 45 degree আছে এটা সোয়া 1 minus tan square 45 অর্থাৎ tan 45 এর ভ্যালু লাগিল tan 45 মানে 1 আর স্কয়ার আছে সো এটা স্কয়ার দিছো 1 স্কয়ার আর তলতো 1 plus tan square 45 আছে 1 plus tan square tan 45 মানে কিমান 1 স্কয়ার আছে সো 1 স্কয়ার এটা সোয়া উপৰত পাই গলো আমি কিমান 1 minus 1 স্কয়ার বৰা কি পালো 1 minus 1 তলত পালো 1 plus 1 এটা সোয়া উপৰটো কি হৈ গল 1 minus 1 ৰ পৰা 0 হৈ গল তলত 1 plus 1 ৰ পৰা 2 হৈ গল 0/2 আচ্ছা শূন্য যদি কিবা সংখ্যাৰে হৰণ কৰা আমি সদায় কি পাম ৰিজাল্টটো শূন্যই পাম অৰ্থাৎ 0 ই হ'ব আৰু সেই কাৰণে সোয়া ইয়াত সোয়া কবা 0 অপচন আছে নেকি অপচন ডি টু আমাৰ কি দি থৈ দিয়া আছে 0 দি থৈ দিয়া আছে সো অপচন ডি ইজ দা কারেক্ট আনসার এতিয়া সোয়া আমি 3 নম্বৰ যেটো আছে ইয়াৰ 2 3 নম্বৰ হেতুলে আমি চাও সো ইয়াত কি দিয়া আছে sin twice a equal to 2 sin a সত্য যেতিয়া a is equal to সো আমাক কোৱা আছে যে sin twice a সদায় কি হ'ব সমান কিমান হ'ব লাগিব sin twice a মানে কিমান হ'ব লাগিব 2 sin a হ'ব লাগিব আৰু a ৰ ভ্যালুটো কি হ'ব তেতিয়া মানে অৰ্থাৎ sin twice a equal to 2 sin a বুলি কোৱা আছে কিন্তু এই ক্ষেত্ৰত মানে এই কন্ডিশনটো ফুলফিল হ'বলৈ হলে a ৰ যেটো আছে অৰ্থাৎ a যেটো কোণ হ'ব এই কোণটোৰ মান কিমান হ'ব হেতু সুধিছে আমাক 0 ডিগ্ৰী 30 ডিগ্ৰী 45 ডিগ্ৰী 60 ডিগ্ৰী অপচন দিয়া আছে এটা সোয়া যেতিয়া a equal to 0 ডিগ্ৰী হয় তেতিয়া আমি কি পাম যেটো আমি চাম লেফট হ্যান্ড সাইডটো আমি কৰি চাম 2 sin a তো কিমান আছে 2 sin twice a equal to sin 2 into a জায়গাত কি বহাই দিলো আমি 0 ডিগ্ৰী টো বহাই দিলো আৰু কি পাই গলো
sin 0 ডিগ্ৰী sin 0 মানে 0 আকৌ এতিয়া চোৱা আমি যেটো ৰাইট হ্যান্ড সাইড আছিল হেতুত আমি 0 ডিগ্ৰীটো বহাম 2 sin a মানে আমি ফলো চোৱা 2 sin 0 ডিগ্ৰী 2 into sin 0 মানে কিমান আছিল 0 আছিল সো 2 into 0 মানে কিমান 0 সো দুই ক্ষেত্ৰতে আমি আনসাৰটো কিমান পালো 0 0 পাই গলো সো আমি গম পালো যে a = যদি 0 ডিগ্ৰী হয় তেতিয়া হলে কি হ'ব sin twice a equal to 2 sin a সো ইয়াত চোৱা অপচন যেটো 0 ডিগ্ৰী কত আছে অপচন 8 আছে সো অপচন a is the correct answer এতিয়া আমি 4 নম্বৰ দিলৈ আহিছো ইয়াত চোৱা কি দিয়া আছে 2 10 30 ডিগ্ৰী divided by 1 minus 10 square 30 ডিগ্ৰী এতিয়া 2 into 10 30 মানে কিমান হয় 1/√3 হয় এটো লিখি লৈছো আমি আৰু 1 minus 10 square 30 ডিগ্ৰী আছে 10 square 10 30 মানে কিমান আছে 1/√3 আকৌ যে স্কয়াৰ এটা আছে সো 1/√3 হোল স্কয়াৰ দি দিছো আমি 1 minus 1/√3 হোল স্কয়াৰ এতিয়া চোৱা উপৰটো আমি পাই গলো 2/√3 তলটো আমি পালো 1 minus 1/√3 স্কয়াৰ মানে কিমান হয় 1/3 আৰু যেতিয়া আমি এটো ভগ্নাংশ আকাৰত পাই যাম আৰু তলটো লসাগু লম তেতিয়া কি হ'ব 2/√3 divided by 1 minus 3 minus 1 divided by 3 আৰু এটো আমি সমাধান কৰিলে অলপ মান সৰল কৰিলে কি পাম 2/√3 divided by 2/3 আৰু যেতিয়া আমি এটো হৰণটো পূৰণ কৰি দিম তেতিয়া কি পাম 2/√3 into 3/2 আৰু ইয়াত এই 2 ক্যান্সেল যাব আৰু ওপৰত থাকি যাব কি 3 তলত থাকি যাব √3 আমি জানো যে 3 টোত কি দুটা √3 সোমাই থাকে তলৰ এটা √3 আছে সো ওপৰত কি থাকি যাব এটা √3 থাকি যাব কিন্তু √3 টো আমাৰ ইয়াত আনসাৰত দিয়া নাই ইয়াত চোৱা ইয়াৰ মান √3 নহয় ইয়াৰ মান √3 নহয় ইয়াৰ মান √3 নহয় কিন্তু tan 60 ডিগ্ৰীৰ মান √3 হয় সো আমি √3 জায়গাত কি লিখি দিব পাৰো tan 60 ডিগ্ৰী টো লিখি দিব পাৰো সো tan 60 ডিগ্ৰী অপচনটো আমাৰ কি হৈ যাব ৰাইট আনসাৰ হৈ যাব সো C number tan 60 degree is the correct answer for question number Roman 4 এতিয়া চোৱা question number 3 লৈ একবাৰ ইছো যেটো মানে ইয়াত মেইন যেটো সিগমা কোৱেশ্চন আছে হেতু লৈ আহিছো ইয়াত দিয়া আছে কি যদি tan a plus b equal to √3 হয় আৰু tan a minus b equal to 1/√3 হয় আৰু কি দিয়া আছে আমাক কেটামান শৰ্ত দিয়া আছে 0 ডিগ্ৰী less than a plus b less than equal 90 ডিগ্ৰী a greater than b তেন্তে a আৰু b উলিওৱা আমাক দিয়া আছে সোৱা tan a plus b এর ভ্যালু দিয়া আছে অর্থাৎ a plus b কোন দুটা হয় আৰু এই কোন দুটাৰ মান দুটা যোগ কৰি যেতিয়া tan লোৱা হ'ব তেতিয়া কিমান হ'ব √3 হ'ব ঠিক তেনে দৰে tan a minus b যেতিয়া উলিওৱা হ'ব তেতিয়া কিমান পাম 1/√3 পাম আকৌ যি a plus b অৰ্থাৎ a আৰু কোনৰ মান যি দুটা পাম আমি হেতুটা যে যোগ কৰিম হেতুটা কিমান হ'ব 0 ডিগ্ৰী কৈ ডাঙৰ হ'ব আৰু 90 ডিগ্ৰীত কৈ সৰু হ'ব আকৌ এটা বস্তু দিয়া আছে যেহেতু ইয়াত তোমালোকে দেখাই পাইছে a minus b কৰিছে আমি a to b কৈ ডাঙৰ এতিয়া আমাক কৈছে কি a আৰু b ৰ ভ্যালুটো উলিয়াব লাগে আমি এতিয়া চোৱা দিয়া আছে tan a plus b equal to √3 tan a plus b মানে √3 দিয়া আছে আৰু চোৱা এই নেক্সট আমি লাইনত কি লিখিছো tan a plus b equal to √3 মানে কি হয় tan 60 ডিগ্ৰী হয় আমি tan 60 ডিগ্ৰী লিখি দিছো এতিয়া চোৱা ইফালে আছে tan a plus b equal to tan 60 ডিগ্ৰী সো ইয়াত 10 আছে ইয়াতো 10 আছে হেতুটো আমি ক্যান্সেল কৰি দিব পাৰো সো কি হৈ যাব a plus b মানে আমি কি পাম 60 ডিগ্ৰী পাম এই কাৰণে ইয়াত লিখিছো a plus b equal to 60 ডিগ্ৰী আৰু এটো কি দিছো ইকুৱেচন নম্বৰ 1 বুলি দি দিছো এটা আকৌ আমাক কি দিয়া আছে সোৱা ইয়াতে দিছিলে নহয় এটো দিছিলে এটোৰ পৰা আমি প্ৰথম ইকুৱেচন নম্বৰ 1 টো উলিয়ালো এতিয়া tan a minus b মানে কিমান দিয়া আছে 1/√3 দিয়া আছে সো হেতু আমি লিখি দিছো আকৌ tan a minus b equal to 1/√3 tan a minus b টো লিখি লৈছো equal to 1/√3 মানে কিমান পাও tan 30 ডিগ্ৰী পাও হেতু লিখি দিছো আগত যেটো আমি 10 আৰু 10 ক্যান্সেল কৰিছিল ঠিক তেনেকৈ ইয়াতো 10 and 10 ক্যান্সেল হৈ যাব a minus b মানে কিমান পাম 30 ডিগ্ৰী পাই যাম এটো ইকুৱেচন নম্বৰ 2 বুলি দিলো আমি এবাৰ এটা চোৱা এতিয়া সমীকৰণ 1 অৰ্থাৎ এই সমীকৰণটো কথা কৈছে ভালদৰে চাই লবা আৰু সমীকৰণ 2 যোগ কৰি পাও সমীকৰণ 2 কোনটো আছে সমীকৰণ 1 আছে a plus b equal to 60 ডিগ্ৰী আৰু সমীকৰণ 2 আছে a minus b equal to 30 ডিগ্ৰী এতিয়া যদি যোগ কৰিম তেতিয়া কি পাম a plus b plus a minus b equal to 60 ডিগ্ৰী plus 30 ডিগ্ৰী তাৰ পৰা আমি কি পাই যাম সব এটো minus b এটো plus b আছে এটো minus b আছে এটা ক্যান্সেল গুচি যাব 0 হৈ যাব আৰু a আৰু a এটা আছে a আৰু a দুটা যেতিয়া থাকিব তেতিয়া আমি twice equal to 90 ডিগ্ৰী পাম আৰু a equal to 45 ডিগ্ৰী হৈ যাব ইয়াৰ এতিয়া যেটো a equal to 45 ডিগ্ৰী আছে এটো সমীকৰণ 1 ত বহুৱাই পাও আমি কি পাম সো সমীকৰণ 1 ত কি আছিল
a plus b equal to 60 degree আছে গতিকে আমি আজি 45 degree a equal to 45 degree বহাই দিম তেতিয়া কি পাম 45 degree plus b equal to 60 degree পাম আৰু তাৰ পৰা আমি কি পাম b equal to 15 degree সো আমি কি পাই গলো কোণ a equal to 40 degree 45 degree আৰু কোণ b equal to 15 degree ইয়াত a আৰু b বুলি দিয়া আছিল সো ইয়াত মও এত কোণটো লিখো কি বুলি কলো আমি a equal to 45 degree আৰু b equal to 15 degree পাই গলো সো কোৱেশ্চন নম্বৰ 3 যেটো আছে তাৰ 1 নম্বৰ সলিউশনটো আমি পাই গলো হৈ গল এতিয়া আমি কোৱেশ্চন নম্বৰ 3 যেটো 2 নম্বৰ কোৱেশ্চন আছে লৈ আহিছো যদি sin x plus y equal to 1 আৰু cos x minus y equal to √3/2 হয় তেতিয়া হলে আৰু কি দিয়া আছে সোয়া x greater than y আৰু এটো আগৰ যোন নিচিনাকে আমাক শৰ্ত কিছুমান দিয়া আছে যে 0 degree less than equal x plus y less than equal 90 degree তেন্তে x আৰু y নিৰ্ণয় কৰা বুলি কৈছে এটা আমাক দি থৈ দিয়া আছে sin x plus y equal to 1 সো এটো লিখি লৈছো দিয়া আছে sin x plus y equal to 1 sin x plus y equal to 1 মানে কিমান লিখিব পাৰো আমি sin 90 degree লিখিব পাৰো কাৰণ sin 90 degree ভ্যালুটো সদায় 1 হয় এটা সোয়া ইয়াতো sin আছে ইয়াতো sin আছে আৰু ইয়াত কি আছে sin x plus y আৰু ইয়াত আছে sin 90 degree sin sin cancel কৰি দিব পাৰো আগৰ বেজৰ নিচিনাকে গতিকে আমি কি লিখিব পাৰো x plus y equal to 90 degree আৰু এটো আমি কি কলো ইকুৱেচন নম্বৰ 1 বুলি কলো আৰু আকৌ আমাক এটা ৰিসৈ দিয়া আছে কি cos x minus y equal to √3/2 ইয়াত সোয়া আমি লিখি লৈছো cos x minus y equal to √3/2 cos x minus y equal to so cos √3/2 to আমি cosৰ হিচাপত কি লিখিব পাৰো cos 30 degree মানে আমাৰ কি পাও √3/2 so আমি ইয়াত cos 30 লিখি দিলো এতিয়া সোয়া ইফালেও cos আছে ইফালেও cos আছে এই দুটা ক্যান্সেল কৰি দিলো আমি লিখি দিলো x minus y equal to 30 degree এটুক দিলো ইকুৱেচন নম্বৰ 2 এটা সোয়া ইকুৱেচন নম্বৰ 1 ত পাই গলো x plus y equal to 90 degree আৰু ইকুৱেচন 2 ৰ পৰা পাই গলো আমি কিমান x minus y equal to 30 degree এতিয়া সোয়া সমীকৰণ 1 আৰু সমীকৰণ 2 যোগ কৰি পাও সোয়া যেতিয়া আমি এইটো আৰু এইটো যোগ কৰি দিম তেতিয়া আমি কি পাম x plus y plus x minus y equal to 90 degree plus 30 degree এতিয়া যেতিয়া আমি সমাধান কৰিম ইয়াত এইটো plus y আৰু এইটো minus y ক্যান্সেল গুছি যাব সো x plus x থাকি যাব twice x হৈ যাব আৰু ইফালে কিমান হৈ যাব 120 degree হৈ যাব তাৰ পৰা আমি x ৰ ভ্যালুটো উলিয়াই লম 60 degree এতিয়া সোয়া x equal to 60 degree টো সমীকৰণ 1 ত বহুৱাই পাও সমীকৰণ 1 ত কি আছিল সমীকৰণ 1 ত আছিল x plus y equal to 90 degree এটা সোয়া x plus y equal to 90 degree আৰু x ৰ ভ্যালুটো আমি কিমান বুলি কলো 60 degree সো লিখিলো আমি 60 degree plus y equal to 90 degree আৰু তাৰ পৰা y equal to 90 degree minus 60 degree অৰ্থাৎ কিমান পাই গলো 30 degree পাই গলো এতিয়া সোয়া আমি কি পাই গলো গতিকে x equal to পালো 60 degree আৰু y equal to 30 degree x equal to 60 degree y equal to 30 degree আৰু এইটোই হ'ব আমাৰ आंसर সো আমাক x আৰু y ভ্যালুটো উলিয়াব দিছিলে সো x টো পাই গলো আমি 60 degree আৰু y টো পাই গলো 30 degree সো কোৱেশ্চন নম্বৰ 3 যেটো 2 নম্বৰ কোৱেশ্চন আছিল এটো আমাৰ সমাধান হৈ গল এতিয়া সো আমাক দিছে কি তলত দিয়াবিলা সত্য নে অসত্য কোৱা তোমাৰ উত্তৰৰ যুক্তি দাঙি ধৰা আমাক কিছুমান বস্তু মানে অৰ্থাৎ স্টেটমেন্ট হিচাপতে হোক বা কিছুমান শৰ্ত হিচাপতে হোক দি থৈ দিয়া আছে আৰু এইবিলা সত্য হয় নে নহয় আমাক ক'ব দিছে আৰু তাৰ সত্য যদি কও কিয় সত্য আৰু অসত্য যদি কও কিয় অসত্য এটো আমাক ভালদৰে বুজাই দিব দিছে সোয়া ইয়াত এক নম্বৰটো দিছে sin a plus b equal to sin a plus sin b এটো অসত্য হ'ব এতিয়া যুক্তিযুক্ততা অৰ্থাৎ অসত্যনো হল কিয় হল তো আমি লিখিম কাৰণটো দিম ধৰা হল a equal to 45 degree আৰু b equal to 45 degree অৰ্থাৎ a আৰু b দুটা আমি সমান কোণ বুলি ধৰিছো আৰু 45 degree বুলি ধৰিছো এৰে সহজ যেতিয়া আমি ইয়াৰ পৰা লেফট হ্যান্ড সাইড অৰ্থাৎ sin a plus b টো উলিয়াম sin a plus b equal to sin a ভ্যালু আছিল 45 b ভ্যালু আছিল 45 এটা যোগ কৰি দিলো sin 90 degree পালো আৰু তেতিয়া কি পালো 1 পালো আকৌ সোয়া RH অৰ্থাৎ ৰাইট হ্যান্ড সাইড কি আছে sin a plus sin b sin a plus sin b যেতিয়া কৰিম sin 45 degree plus sin 45 degree হ'ব আৰু তেতিয়া এটো কি হৈ যাব 1/√2 plus 1/√2 হৈ যাব 2/√2 হৈ যাব আৰু এটো আনসাৰটো কি পাম √2 এটা সোয়া sin a plus b পালো আমি 1 আৰু sin a plus sin b পালো আমি √2 এই 1 আৰু √2 টো একে হয় নেকি নহয় গতিকে আমি কি পালো sin a plus b is not equal অৰ্থাৎ সমানডাল যেতিয়া কাটি দিম is not equal sin a plus sin b সো সেই কাৰণে এটো কি হৈ যাব অসত্য হৈ যাব সদায় সত্য নহয় মানে কেতিয়াবা হ'ব পাৰে কোনবা কেছত কিন্তু সকলো ক্ষেত্ৰতে সত্য নহয় এতিয়া সোয়া 2 নম্বৰ কোৱেশ্চন কি দিছে sin থিটাৰ মান বাঢ়ি যায় যদি থিটাৰ মান বাঢ়ে এটো অসত্য হ'ব কিয়নো সোয়া যুক্তিযুক্তটো আমি দি দিছো থিটাৰ বিভিন্ন মানৰ বাবে sin থিটাৰ মান সময় আমি ইয়াত লিখি দিছো থিটাটো যদি 0 ডিগ্ৰী হয় sin থিটাটো 0 হয় থিটাটো যদি 30 ডিগ্ৰী হয় তেতিয়া হলে sin থিটাটো কিমান হয় 1/2 হয়
আৰু থিটাটো যদি 45 ডিগ্ৰী হয় তেতিয়া sin থিটাটো 1/√2 হয় আৰু থিটাটো যদি 60 ডিগ্ৰী হয় তেতিয়া sin থিটাটো কি হয় √3/2 ঠিক একেদৰে থিটাটো যদি 90 ডিগ্ৰী হয় sin থিটাটো কি হয় 1 হয় এটা চোৱা আমি গম পালো যে এইটো বস্তু থিটাটো যেতিয়া বাঢ়ি গৈ আছে sin থিটাটো সদায় বাঢ়ি যোৱা নাই চোৱা 0 ৰ পৰা 1/√2 এটো বাঢ়ি গ'ল কিন্তু 1/2 ৰ পৰা আকৌ 1/√2 অৰ্থাৎ এটো কমি গ'ল চোৱা আমি অলপ তোমালোকে হায়াৰ সেকেন্ডাৰী লেভেলত পঢ়িব পাবা যে sin থিটাৰ কাৰ্ভটো মানে কেনেকুৱা হয় এনেকুৱা হয় উঠানমা টাইপৰ হয় অৰ্থাৎ একবাৰ যদি বাঢ়ে একবাৰ কমে অৰ্থাৎ কিন্তু আমাৰ ইয়াত কি বুলি কৈছে বাঢ়ি যায় বুলি কৈছে সো এটো কি হৈ যাব অসত্য হ'ব সদায় বাঢ়ি না যায় ঠিক আছে বাঢ়ি অলপ বাঢ়িব একবাৰ কমিব অৰ্থাৎ এনেকুৱা টাইপৰ হয় লিয়াৰ যিটো গ্ৰাফ হয় এতিয়া চোৱা cos থিটাৰ মান বাঢ়ি যায় যদি থিটাৰ মান বাঢ়ে এটো অসত্য হ'ব যুক্তিযুক্তটো ইয়াৰ আগৰটো নিচিনাকৈ আছে থিটাৰ বিভিন্ন মানৰ বাবে cos থিটাৰ মানসমূহ আমি লিখি থৈ দিছো চোৱা থিটাটো 0 ডিগ্ৰী 30 ডিগ্ৰী 45 ডিগ্ৰী 60 ডিগ্ৰী 90 ডিগ্ৰী হয় আৰু cos থিটাৰ মানবিলাক এনেকুৱাকৈ লিখি থৈ দিয়া আছে অৰ্থাৎ এটো কি হ'ব অসত্যই হ'ব এতিয়া আমি ইয়াৰ 4 নম্বৰ দিলৈ আহিছো 4 নম্বৰটো কি দিছে থিটাৰ সকলো মানৰ বাবে sin থিটা cos থিটা হয় এটো অসত্য কিয়নো যুক্তিযুক্তটো চোৱা থিটাৰ সকলো মানৰ বাবে sin থিটা cos থিটা নহয় কেৱল থিটা 45 অৰ্থাৎ থিটাটো যেতিয়া 45 ডিগ্ৰী হ'ব তেতিয়া হে কি হ'ব sin থিটা cos থিটা হ'ব অন্যথা বাকি যিমান বিলাক ক্ষেত্ৰ আছে সকলো ক্ষেত্ৰতে sin থিটা is not equal to cos থিটা মানে নহবও পাৰে অৰ্থাৎ এটো প্ৰপাৰলি এটো নহয় মানে তোমাৰ কি সকলো ক্ষেত্ৰত sin থিটা cos থিটা নহবও পাৰে ঠিক আছে আৰু এতিয়া আমি আহিছো শেষৰ কোৱেশ্চন দিলৈ শেষৰ কোৱেশ্চনটো কি আছে ইয়াত a = 0 ডিগ্ৰীৰ বাবে কত a সংজ্ঞাবদ্ধ নহয় এটো আমি সত্য দিছো কিয়নো যুক্তিযুক্তটো চোৱা আমি জানো যে cot থিটা cot 0 ডিগ্ৰী = 1/10 0 ডিগ্ৰী যেটো cot to 10 ৰ উল্টা হয় cot 0 ডিগ্ৰী মানে সদায় 1/10 10 0 ডিগ্ৰী হ'ব আৰু চোৱা 1/10 0 মানে কিমান হয় 0 হয় সো 1/0 হৈ যাব আৰু আমি জানো যে 0 অৰ্থাৎ শূন্যৰে হৰণ কৰাটো নিষিদ্ধ এটো শূন্য হয় শূন্যৰে হৰণ কৰাটো নিষিদ্ধ অৰ্থাৎ বা শূন্যৰে আমি হৰণ কৰিব নোৱাৰো এই কাৰণে এটো কি হ'ব সংজ্ঞাবদ্ধ নহয় আৰু আমাক তো কৈছে যে a = 0 ডিগ্ৰীৰ কাৰণে কতে সংজ্ঞাবদ্ধ নহয় সো এটো কি হৈ যাব সত্য হৈ যাব তো ঠিক আছে আজিলৈ ভিডিওটো ইমানখিনিয়ে আছিল সো আমি অনুশীলনী 8.2 আছিল এটো ত্ৰিকোণমিতিৰ পৰিচয় বুলি যেটো আছিল ইয়াৰ অনুশীলনী 8.2 আমি যে কমপ্লিট কৰিলো আৰু গোটেই ভিডিওটোতে মানে আমি গোটেই ভিডিওটো এটা ভিডিওতে কভাৰ কৰিবলৈ চেষ্টা কৰিলো গোটেইখিনি আৰু তোমালোকৰ যদি কিবা খেলিমেলি থাকে কোনবাটো বুজি নোপোৱা থাকে তেতিয়া হলে কমেন্ট বক্সত কমেন্ট কৰি জনাবা আৰু শেষত যদি ভিডিওটো চাই ভাল লাগিল তেতিয়া হলে লাইক কৰিবা কমেন্ট কৰিবা ইয়াতে আৰু চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা আৰু তেতিয়া হলে আগলৈকে মানে ইয়াৰ এনেকুৱা ৰিলেটেড যেটো ভিডিও আছে সমূহ আই থাকিবা আৰু তোমালোকে পাই থাকিবা আজিলৈ ইমানখিনি আছিল ধন্যবাদ